জৰিয়তে মই পাইছো বুলি যদি নিজকে কওঁ আন্তৰিক ৰাইজে শুভেচ্ছা মানিব জ্ঞাপন কি কৰিছোঁ। নিজকে নিজে আজিৰ ফাঁকি দিয়া অনুষ্ঠানটি আমাৰ সেইটো ফাঁকি ধৰ্ম নাচনী হৈ পাৰ্কৰ যায়। সমূহ ৰাইজৰ সেইকাৰণে এইটো সৌজন্যত হৈছে সকলোৰে সহযোগত আমি আজি 4 দিনীয়াকৈ যি আমি ক'ত অবিৰত আছো ভাগৱত নিজক পাঠৰ নিজে এবাৰ আয়োজন প্ৰশ্ন কৰিছোঁ, কৰিব লাগিব। এই আয়োজনৰ আজি প্ৰথম দিনৰ প্ৰথম ভৱিষ্যত আছিলে কাৰ্যসূচীত নিবিছিলে বন্তি প্ৰজ্বলন সেইদিনাখন কৰিছিল আমাৰ গাঁৱৰে ব্ৰহ্মই জ্যেষ্ঠ সত্য জগত মিথ্য ব্যক্তি কিয় শ্ৰী ৰূপেশ্বৰ ভূঞাদেৱে 32গৰাকী দুদিন আছে ইয়াৰ কাইলৈ পিছৰ যেতিয়া মই কাৰ্যসূচী মৃত্যু আছিলে হ'ব আমাৰ লগত মোৰ পত্নী নাযায় বৃক্ষৰোপক কাইলৈ মোৰ ল'ৰা ছোৱালীৰ কৰিছিলে লগত আমাৰ যাব জানো গাঁৱৰ নাযায় প্ৰাক্তন আমাৰ কাইলৈ মই এতিয়া নামঘৰৰ শুৱে বাৱে যে ইমান নামঘৰীয়া টকা শ্ৰীযুত ঘটিলো জ্যোতিৰাম জীৱনে মোৰ বৰাদেৱে লগত একো নিদিয়ে ইয়াৰ পিছত কাৰ্যসূচী আছিলে আমাৰ যেনেকৈ আহিছে তেনেকৈ ধৰ্মধ্বজা পঠাব পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিছিলে কাপোৰ আমাৰ কেইটাও খুলি ৰখাব নামঘৰৰ প্ৰাক্তন আঙুঠিত নামঘৰীয়া মোহন হাতৰ সেনাপতি আঙুলিটো দেৱে। টানি টানি যেনে এনেধৰণে তেনে আজি হ'লেও আমাৰ আঁতৰাই পেলাই সেই লৈ যাব কাৰ্যসূচীকেইটা শেষ হোৱাৰ পিছত আৰু সুদা আমাৰ গায়ে মোক পঠাই আজি দিব নিৰ্বিষাৰ ক্ষেত্ৰ ভাগৱত পাঠ উদ্বোধন কৰিবলৈ তেতিয়াহ'লে আমাৰ আউনীআটী সত্ৰৰ ডেকা সংসাৰত সত্ৰাধিকাৰ কি আছে দেৱানন্দ দেৱ গোস্বামী দেৱক আমি নিমন্ত্ৰণ সংসাৰত কৰিছিলোঁ। একো নাই তেখেতে আহি এইটো আমাৰ মাজত উপস্থিত হৃদয়ংগম হ'ব হ'লহি। লাগিব তেখেতে আপুনি আমাৰ মুখেৰে ক'লে নিমন্ত্ৰণ নহ'ব ক্ৰমে আহি আমাক সংসাৰত একো নাই যি সহায় সহযোগিতা কৰিলে তাৰ বাবে আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ এই সংবাদ মাধ্যমৰ যোগেদি। আৰু ইয়াৰ পিছত এতিয়া আমাৰ কাৰণ এটি মই গীত এই শুনিছিলোঁ অনুষ্ঠানটিত যিদিন যি ধৰি নিব ভকতবৃন্দৰ জীৱতী হৰি সমাগম হৈছে আমি নাহে অত্যন্ত আৰু সুখী দুনাই হৈছোঁ। দেহ আৰু বিচাৰি আমাৰ চতুৰ্থ হৰিৰ দিনৰ লগত কাৰ্যসূচী হৰি দেহাতি ফুৰি শেষত গংগা ৰাতিলৈ জলত এভাগী ঠাই আমাৰ স্থানীয় যুৱকবৃন্দৰ দ্বাৰাই এভাগী নাটক আহিব জানো অভিনয় জীৱটো কৰাৰ বিচাৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হৰিটো বিচাৰি নাটকখনৰ নাম নাহে হ'ল আৰু দুনাই গজকেতু দেহ উপাখ্যান বিচাৰি দিগ্বিজয়ৰ মুক্তিলাভ। তেতিয়াহ'লে আমি এই নাচনীপাৰা নিমিত্ত গাঁৱৰ নাই সমূহ ৰাইজ একত্ৰিত হৈ আমাক এতিয়া আমি ক'ত সমস্ত আছো বাৰু আমি কি বৈষ্ণৱ ভাবো সমাজৰ কল্যাণৰ নিতম কাৰণে দেহি যতম দেহি যতু দেহি আমাক বৰ্তমান চব লাগে কিন্তু মুখেৰে কি কওঁ সময়ৰ আমি নিতম নাই যিবিলাক পৰিস্থিতি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি দেখা হৈছে হোৱাৰ লগে লগে সেইবিলাক অপায় মংগলৰ পৰা ৰুমালখন লৈ শহুৰৰ সমূহ গধূলিলৈ ৰাইজক যোৱাটো আগম নে নিতম মুক্তি লাভৰ বাবে এবাৰ সকলো নিজে ৰাইজে পৰীক্ষা কৰিব লাগিব একত্ৰিত হৈ 32গৰাকী 4 দিনীয়া জীয়ৰী যেতিয়া ল'ৰা কাৰ্যসূচীৰে ছোৱালী জন্ম দিছো আমাৰ মাটি এই বাৰী নামঘৰ ভোগ ভাগত লাগে ঘৰ দুৱাৰ লাগে অবিৰতভাৱে গাড়ী এখন লাগে এইটো আগম 4 নে দিনীয়া নিতম নিজে কাৰ্যসূচীৰে প্ৰশ্ন ভাগৱত কৰিব পাঠৰ ব্যৱস্থা কৰা হৈছে। সেই অৱস্থাত আজি থাকি প্ৰথম মই নিগম কাৰ্যসূচী বুলি কওঁ মোক একো আৰু নালাগে প্ৰথম মোক একো নালাগে কাৰ্যসূচীৰ দেই বিশেষ মোৰ আকৰ্ষণ একো আছিল নাই মই নিগমত আমাৰ আছো শ্ৰী আউনীআটী শুদ্ধ হ'ব সত্ৰৰ নে এইটো মিছা সত্ৰাধিকাৰ মই ডেকা সঁচা আৰু ডেকা মিছা সত্ৰাধিকাৰ ধৰ্মটো প্ৰভু দেৱানন্দ গোস্বামীদেৱ আমাৰ মাজত উপস্থিত হৈ যিদিনাখন আমি তেখেতে ভাগৱত ব্ৰহ্মই সত্য জগত মিথ্য পাঠ অনুষ্ঠান ব্ৰহ্মহে ভাগি সঁচা উদ্বোধন জগত কৰিছে। মিছা এইটো যিদিনাখন তেখেতক আমি উপলব্ধি আমাৰ কৰিব মাজত পাই পাৰিম সঁচাকৈ বৰ এইটো হৈছে আনন্দিত নিৰ্ভীক হৈছোঁ। ধৰ্ম অৰ্থাৎ এইটো নাই আমাৰ একো নাই বহুদিনীয়া তাৰমানে পুৰণিকলীয়া এটা প্ৰভু আশা আছিল। ভগৱন্তহে আজি মই প্ৰভু পৰ্যন্ত ভগৱন্তৰ মোৰ আৰু প্ৰভু কোনো ভগৱন্তৰ মাজতহে জন মোৰ সম্পৰ্ক আছে সত্ৰাধিকাৰ বা ডেকা যেনেকৈ সত্ৰাধিকাৰ অৰ্জুনে যেতিয়া আমাৰ আউনীআটী সত্ৰৰ পৰা আহি আমাৰ কাঞ্চন মাজত মাৰোতে উপস্থিত হোৱা গুৰুৱে নাছিল। সুধিছিল এয়া প্ৰথমবাৰ কাৰণে কি দেখিছা আমি তেখেতক পাই বোলে সঁচাকৈ বৰ আনন্দিত হৈছোঁ। গুৰুদেৱ আৰু আমি আশা ৰাখিম এই অনুষ্ঠান ভাগ চক্ষুটোহে দেখিছো সুন্দৰকৈ পৰিচালিত মাছটোকে হওক। দেখা নাই আমাৰ স্থানীয় অৰ্থাৎ মই গাঁওসমূহৰ ৰাইজ সংসাৰখন মিতিৰ নেদেখাকৈ কুটুম যিদিনাখন মই এক প্ৰভু সকলোৱে ভগৱন্তকহে দেখি থাকি আহি ইয়াত সেইটো হৈছে অংশগ্ৰহণ নিৰ্ভীক কৰিছে, মাৰ্গ সেইটো যে সেৱা নিগমত আমি লৈছে। গুচি যাম তেতিয়াই আমি আশা কৰিম আমি গম সকলোৰে পাম আমি কল্যাণ হ'ব আচলতে এতিয়া কি আৰু আমাৰ কৰিছো অনুষ্ঠান ভাগি সফলভাৱে অবস্তুবিলাকক সামৰণি বস্তু হ'ব। বুলি ভাবি আছো আমি শেষৰ দিনা ৰাতিলৈ এভাগি অবস্তুক বস্তু বুলি ভাবিছো নাটকৰ সঁচা বস্তুটো অভিনয়ৰ ব্যৱস্থা কৰা হৈছে। অবস্তু বুলি ভাবিছো পাহৰি আছো বজ্ৰকেতু এতিয়া উপাখ্যান বস্তু কোনটো ধৃতৰাষ্ট্ৰৰ আৰু অবস্তু কোনটো দিগ্বিজয় এখন সঁচা মহাভাৰতৰ বস্তু হৈছে নাটক পৰম ব্ৰহ্ম ভাগৱতৰ লগত সঁচা সামঞ্জস্য ৰাখি সেই আৰু নাটক ভাগ অবস্তু হৈছে নিৰ্বাচন এই কৰা হৈছে। সংসাৰখন আৰু মিছা। গাঁৱৰ আমি অবস্তুকে যুৱকসকলে বস্তু বুলি ভাবি আছো অলপ প্ৰশিক্ষণ লৈ এই যিদিনাখন মোৰ নাটক ভাগ পত্নী মোৰ তেওঁলোকে ল'ৰা ছোৱালী অভিনয় মোৰ কৰিব। ঘৰ মোৰ গতিকে মাটি আমি বাৰী আশা ৰাখিম এই মোৰ অনুষ্ঠানটো ভাগি সম্পত্তি সুন্দৰকৈ পৰিচালিত মই হওক মোৰ অহংকাৰ আৰু যিদিনা সকলোৰে ছেদ হৈ কল্যাণ গুচি যাব হওক তাৰে সেইদিনাখন কামনা নিগমত কৰিলোঁ। গুচি যাম ধন্যবাদ।